হেল্ল' ষ্টুডেণ্ট, যিসকল ষ্টুডেণ্টে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা তেওঁলোকৰ হাতত বৰ্তমান মাত্ৰ আৰু 2 মাহ সময় আছে আৰু দিন হিচাপে কাউণ্টিং কৰিলে তোমালোকৰ হাতত বৰ্তমান মাত্ৰ আৰু 60 দিন আছে। তো এতিয়া তোমালোকৰ আগন্তুক দুটা এক্সাম আছে। এটা হৈছে তোমালোকৰ প্ৰি ফাইনেল এক্সাম আৰু আনটো হৈছে তোমালোকৰ ফাইনেল এক্সাম, মেট্ৰিক ফাইনেল এক্সাম আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম। তো এতিয়া বহুতো ষ্টুডেণ্টৰ মনত কনফিউজ লাগি আছে যে তেওঁলোকে মেট্ৰিক ফাইনেল বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব নে আগন্তুক যোনটো প্ৰি ফাইনেল হ'ব সেই প্ৰি ফাইনেলৰ বাবে পঢ়িব। তো বহুতো ষ্টুডেণ্টে মোক এনেদৰে প্ৰশ্নও কৰি আছিলে যে ছাৰ আমি এতিয়া প্ৰি ফাইনেলৰ বাবে প্ৰিপেয়াৰ হ'ম নে ফাইনেল এক্সামৰ বাবে প্ৰিপেয়াৰ হ'ম। তো আমি আজি এই ভিডিঅ'টোত তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছোঁ আৰু তোমালোকৰ প্ৰি ফাইনেলৰ মাৰ্কছ তোমালোকৰ ফাইনেল এক্সামত এড হ'ব নেকি, হবিহে তোমালোকক আজি আমি জনাবলৈ গৈ আছোঁ। কিন্তু তাৰ আগতে তোমালোকে আজি যদি আমাৰ এই চেনেলত নতুন হৈ থাকা তেন্তে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সদায় তোমালোকে সঠিক সময়ত পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগন্তুক যি প্ৰি ফাইনেল এক্সাম আৰু ফাইনেল এক্সাম সেই দুটা এক্সামত কিন্তু তোমালোকৰ প্ৰথম কথা হ'ল চিলেবাছ একেই থাকিব। তোমালোকৰ প্ৰি ফাইনেলতো 100% চিলেবাছ আহিব, আকৌ তোমালোকৰ ফাইনেল মেট্ৰিক ফাইনেল বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামতো 100% চিলেবাছ থাকিবই। তো এতিয়া তোমালোকে ভাবি আছা যে এতিয়া তোমালোকৰ প্ৰি ফাইনেল এক্সামটো আগত আহি আছে, চ' তোমালোকে চাগে ভাবিছা যে প্ৰি ফাইনেলৰ কাৰণে এতিয়া প্ৰিপেয়াৰ হ'বা, পিছত প্ৰি ফাইনেলৰ পিছত তোমালোকৰ যোনকেইদিন থাকিব 1 মাহ বা 20-25 দিন যোনটো থাকিব তেতিয়া তোমালোকে ফাইনেলৰ বাবে প্ৰিপেয়াৰ হ'বা। কিন্তু তোমালোকে মই ছাজেষ্ট কৰিম এইটো ভুল তোমালোকে কেতিয়াও নকৰিবা, কিয়নো যিহেতু তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেল এই দুয়োটাতে একে চিলেবাছ থাকিব, 100% চিলেবাছ থাকিব, কিন্তু তোমালোকৰ যোনটো কনচেনট্ৰেশ্যন পাৱাৰ সেইটো কিন্তু তোমালোকৰ প্ৰি ফাইনেলত কম থাকিব, মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ফাইনেলত বেছি থাকিব। কিয়নো যেতিয়া মেট্ৰিক ফাইনেল বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম বুলি কয় তেতিয়া কিন্তু বহুত চিৰিয়াছ হৈ পৰে ষ্টুডেণ্টে বা সকলো মানুহেই সেই মেইন এক্সামটোক লৈ কিন্তু অলপ বেছি চিন্তিত হৈ পৰে। অলপ বেছি চিন্তিত হোৱাৰ ফলত তেওঁলোকে কিন্তু ভালকৈ প্ৰিপেয়াৰ হ'ব পাৰে। কিন্তু তোমালোকে যেতিয়া ভাবিবা যে মই প্ৰি ফাইনেলৰ বাবে প্ৰিপেয়াৰ হ'ম তেতিয়া কিন্তু তোমালোকৰ মনত সিমানখিনি তোমাৰ ভয় নাহিব যিমানখিনি তোমাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ বাবে হ'ব। আৰু যেতিয়া তোমালোকে মনত স্থিৰ কৰি ল'বা যে মোৰ আগন্তুক মেট্ৰিক ফাইনেল বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম আছে আৰু মই মেট্ৰিক ফাইনেল আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ বাবেহে প্ৰিপেয়াৰ হ'ম এতিয়া, তেতিয়া কিন্তু তোমালোকৰ যিমানখিনি তুমি আয়ত্ত কৰিব পাৰিবা, প্ৰিপেয়াৰ যিমানখিনি কৰিব পাৰিবা সিমানখিনি কিন্তু তুমি যদি ভাবা যে মই প্ৰি ফাইনেলৰ বাবে প্ৰিপেয়াৰ কৰিম তেনে ক্ষেত্ৰত নোৱাৰিবা। গতিকে মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে এতিয়া মেইন ফাইনেল এক্সামৰ বাবে প্ৰিপেয়াৰ হ'বলৈ ট্ৰাই কৰা, তেতিয়া কিন্তু তোমালোকৰ প্ৰি ফাইনেলটো তোমাৰ বাবে ইজি হৈ পৰিব আৰু বেছি দিনো নাই, তোমালোকৰ মাত্ৰ 60 ডেইজ আছে। তো এতিয়া তোমালোকে যদি প্ৰি ফাইনেলৰ বাবে প্ৰিপেয়াৰ হোৱা তেতিয়া কিন্তু তোমালোকে সিমানখিনি আয়ত্ত কৰিব নোৱাৰিবা, কিয়নো প্ৰি ফাইনেলটো মানুহে ইমান তেনেকুৱা চিৰিয়াছলি নলয়। গতিকে তোমালোকে ফাইনেল এক্সামটো তোমাৰ মাইণ্ডত সোমাই লোৱা যে মোৰ আগন্তুক ফাইনেল এক্সাম আছে আৰু সেইমতে তোমালোকে ষ্টাডি কৰা, সেইমতে তোমালোকে ফাইনেল এক্সামতহে ফ'কাছ কৰা। আৰু বহুতে কিন্তু সুধি আছিলে যে প্ৰি ফাইনেলৰ মাৰ্কছ ফাইনেল এক্সামত এড হ'ব নেকি। তো তোমালোকৰ প্ৰি ফাইনেলৰ মাৰ্কছ ফাইনেল এক্সামত এড নহয়। কিয় এড হ'ব তাৰ এটা কাৰণেই আছে, সেইটো হ'ল যদি তোমালোকৰ কিবা ইমাৰ্জেঞ্চি কণ্ডিশ্যনত এক্সাম নহয়, যেনেকৈ ক'ভিডৰ সময়ত তোমালোকৰ এক্সাম হোৱা নাছিলে, তেতিয়া কিন্তু তোমালোকৰ প্ৰি ফাইনেলৰ মাৰ্কছৰ সহায়তে তোমালোকৰ ফাইনেলৰ ৰিজাল্ট কৰিছিলে। কিন্তু বৰ্তমানতো তেনে কোনো ছিটুৱেশ্যন নাই, তেনে কণ্ডিশ্যন নাই, অলৰেডি তোমালোকৰ ৰুটিনো প্ৰকাশ পালে আৰু পৰীক্ষা 100% তোমালোকৰ হ'ব। গতিকে তোমালোকৰ এইটো চিন্তা কৰিব নালাগে যে প্ৰি ফাইনেলৰ মাৰ্কছ তোমালোকৰ ফাইনেলত এড হ'ব, কিন্তু তোমালোকে প্ৰি ফাইনেলত কিন্তু ভাল মাৰ্কছ এটা পাব লাগিব, তেতিয়াহে তোমালোকে মেট্ৰিক ফাইনেল পৰীক্ষা দিব পাৰিবা, নহ'লে কিন্তু বহুত স্কুলৰ পৰা ফাইনেল পৰীক্ষা দিবলৈ নিদিয়ে। তো তোমালোকে
এতিয়া ভালকৈ পঢ়া মেট্ৰিক ফাইনেলৰ বাবে বা হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ বাবে পঢ়া, তেতিয়া তোমালোকৰ প্ৰি ফাইনেলটো বহুত ইজি হৈ পৰিব। তো আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই আপডেটখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে বহুত হেল্পফুল। গতিকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ এই চেনেলত যদি আজি তোমালোকে নতুন আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। থেংক ইউ ফৰ ৱাচিং।